হয়, তেখেতে তাৰ হেতুৰ আধাৰশিলা স্থাপন কৰিব। ইতিমধ্যে মাটিৰ কাম কাজবিলাকতো প্ৰায় হৈ গৈছে আৰু ইয়াৰ উপৰিও অৰ্কিড পাৰ্কখন আন্তঃৰাষ্ট্ৰীয় মানদণ্ডৰ অৰ্কিড পাৰ্কৰ তেখেতে সেইদিনা তেখেতে সেইখন মুকলি কৰিব। পেট হস্পিটেলো উদ্বোধন কৰিব। কলাক্ষেত্ৰত কিমান মাটি আগুৰি লৈছে? তাত 40 বিঘা বোধ কৰোঁ, 40 বিঘা মানুহে স্বেচ্ছাই ডনেট কৰিছে আৰু চৰকাৰী যি মূল্য চৰকাৰে যেনেধৰণে হেৰি কৰিব লাগে এইখিনি সেইমতে মূল্য তেওঁলোকে পাব আৰু ৰাইজে পুৰা সহযোগিতা কৰিছে। নমস্কাৰ, মই গুৱাহাটী মহানগৰীৰ পৰা মহা অনুভৱ হোম কেয়াৰ ছাৰ্ভিচ চেণ্টাৰৰ জৰিয়তে আপোনালোক সকলোকে জনাও যে যিসকল ব্যক্তি কাম কৰিবলৈ ইচ্ছুক তেওঁলোকে কথাখিনি যাতে ভালদৰে শুনি লয়। আমাৰ ইয়াত কামবোৰ যেনে যিসকল লোক অসহায় অকলে থাকে অৰ্থাৎ বৃদ্ধ বয়সস্থ লোক তেওঁলোকৰ চোৱা চিতাৰ বাবে বেবী কেয়াৰ মানে শিশু চোৱা চিতা আৰু কিছুমান কাম যেনে ধৰক ঘৰুৱা চোৱা চিতা য'ত নেকি ৰন্ধা বঢ়াৰ পৰা আৰম্ভ কৰি ঘৰ এখনৰ সমস্ত কাম কাজৰ দায়িত্ব ল'ব পাৰে। তাৰ বাবে এগৰাকী পুৰুষ বা মহিলাৰ প্ৰয়োজন। সেইগৰাকী ব্যক্তিক আমাৰ ফালৰ পৰা থকা খোৱাৰ ব্যৱস্থা সম্পূৰ্ণৰূপে কৰি দিয়া হ'ব এনেকুৱা ধৰণৰ কামবোৰ। গতিকে যদি আপোনালোক কোনোবাই কৰিবলৈ বিচাৰে মোক যোগাযোগ কৰিব। যোগাযোগৰ বাবে ফোন নম্বৰটো মই ভিডিঅ'টো স্ক্ৰীনত দি দিছো, মোক কণ্টেক্ট কৰি ল'ব। শেষত আপোনালোকে ভিডিঅ'টো সকলোৱে যাতে শ্বেয়াৰ আৰু ফ'ল' কৰি দিয়ে। ধন্যবাদ।